নমস্কাৰ, তোমালোক সকলোকে লাৰ্ণআপ চেনেলটোলৈ আদৰণি জনাইছোঁ। তো তোমালোক ইতিমধ্যে গম পাইছা যে আজিৰ পৰা আমাৰ স্মাৰ্ট পৰ্টেলৰ থ্ৰুদি যি ইউজি এডমিশ্যন 2026 আৰু 27ৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া, সেই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে। তো আজিৰ ভিডিঅ'টো মই কমপ্লিটলি সেই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো ষ্টেপ বাই ষ্টেপ মই ডিছকাছ কৰিম যে তোমালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে। দেন তোমাৰ স্মাৰ্ট পৰ্টেল ৰিলেটেড তোমাৰ মনৰ যি ডাউট আহে সেই গোটেইখিনি ডাউট আজিৰ ভিডিঅ'টোত মই ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম। তো তোমালোক যদি নতুন আহিছা দেন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ মনলৈ যদি কিবা ডাউট থাকে যেন কমেণ্টত আমাক নিশ্চয়কৈ জনাবা। তো এইখিনি কৈ মই আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। তো এতিয়া বহুতৰ মনলৈ আহে যে স্মাৰ্ট পৰ্টেলৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সেইটো কেনেকৈ হয় বা কি আমাৰ দৰকাৰ হ'ব বা কি বস্তু আমাৰ ইয়াতে ইম্পৰ্টেণ্ট হয়। তো সেইখিনি বস্তুৱে মই ইয়াতে কওঁ যে চোৱা, স্মাৰ্ট পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যনটো আমাৰ মোৰ দেন 1 মান্থ তোমালোকে টাইম পাবা। তো এতিয়া তোমাৰ ৰেজিষ্ট্ৰেশ্যন আজিয়ে কৰিব লাগে বা কালিয়ে কৰিব লাগে বুলি কথা নহয়। তো তোমালোকে যেতিয়া মন যায় তেতিয়াই কৰিবা। কিন্তু ঘটনা হ'ল তোমাৰ লাগিলে এদিনৰ জেগাত 2 দিন টাইম লোৱা, কিন্তু কিবা ভুলকৈ নকৰিবা। মানে প্ৰত্যেক বছৰে এনেকুৱা বহুত ষ্টুডেণ্ট পোৱা যায় যিসকলে ৰেজিষ্ট্ৰেশ্যনৰ টাইমত কিবা নে কিবা ভুলকৈ আপলোড দিয়ে বা ভুলকৈ লিখে, যাৰ কাৰণে পিছলৈ গৈ মেৰিট লিষ্ট প্ৰিপাৰেশ্যনত প্ৰব্লেম হয় বা যেতিয়া তোমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়াও তোমালোকে প্ৰব্লেম পাবা। তো সেইকাৰণে যাতে কিবা বস্তু যাতে ভুল নহয়, তো তোমালোকে টাইমটো ল'বা আৰু পাৰিলে নিজে কৰিবা। তোমালোকে যেতিয়া বহুতে কেফেত গৈ কেনে কৰে, তো ইয়াতে কেফেৰ কোনো কাম নাই, একদম ইজি কাম হয়, ইজি প্ৰচেছ হয়, গোটেইখিনি ষ্টেপ বাই ষ্টেপ মই ডিছকাছ কৰি দিম। তো সেইকাৰণে কৈছোঁ যে তোমালোকে পাৰিলে নিজৰ ফোনতে তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ট্ৰাই কৰিবা। তো ৰেজিষ্ট্ৰেশ্যনৰ 3টা ষ্টেপ থাকে। তো প্ৰথম ষ্টেপটো এতিয়া ফিল আপ হ'ব যে প্ৰথম ষ্টেপটো কি হয়, তোমাৰ অকল প্ৰফাইলটো বনাব লাগে। দেন আমাৰ ছেকেণ্ড ষ্টেপটো তোমাৰ এইচএছৰ ফাইনেল ৰিজাল্টৰ পিছতে হ'ব। তোমালোকে তাতে তোমাৰ মাৰ্কশ্বিটটো দিবলৈ আপলোড কৰিব লাগিব। দেন তোমাৰ বাকী ডকুমেণ্টছ কিছুমানো তাতে দিব লাগিব। তাৰপিছত তোমাৰ থাৰ্ড ষ্টেপত তোমাৰ কি কলেজ চিলেকশ্যন হ'ব। তো সেইখিনি মই পিছলৈ টাইম বাই টাইম নতুন ভিডিঅ' মই আনিম, ডিছকাছ কৰিম। তো সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইবটো কৰি ৰাখিবা। তো এতিয়া চোৱা, যিসকলে এইবাৰ অসমৰ যিমান ষ্টেট ইউনিভাৰ্চিটি কলেজসমূহত জেনেৰেল ডিগ্ৰী ক'ৰ্চসমূহত তোমালোকে এডমিশ্যন ল'ম বুলি ভাবিছা, তো তোমালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। তো আনকি সেইটো নহয় যে তোমালোকে অকল ষ্টেট ইউনিভাৰ্চিটি বা কলেজত এডমিশ্যন লোৱাসকলে কৰিবা। তো তোমালোকে যদি ভাবিছা যে মই অসমৰ বাহিৰত পঢ়িম বা তোমালোকে কিবা প্ৰফেশ্যনেল ক'ৰ্চ কৰিম, তোমালোকেও ইয়াতে পাৰিলে ৰেজিষ্ট্ৰেশ্যনটো কৰি ৰাখিবা এজ বেকআপ হিচাপে। কাৰণ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিলে কোনো লছ নাই, তোমালোকৰ না টকা যাব না কিবা যাব। তো ৰেজিষ্ট্ৰেশ্যনটো পাৰিলে তোমালোকে যিমান পাৰা সিমানখিনি কলেজত তোমালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যনটো কৰিবা, যাতে তোমাৰ পিছলৈ গৈ কিনে এনেকুৱা নহয় যে মই ক'তো ছিট নাপালোঁ। প্ৰত্যেক বছৰে এনেকুৱা বহুত ষ্টুডেণ্ট পোৱা যায় যিসকলে ভাবি থয় যে মই অমুকত যাম তমুকত যাম, সেইকাৰণে মই ইয়াতে নকৰোঁ বা ইয়াত নকৰোঁ, সেনেকুৱা নহয়। তোমালোকে পাৰিলে তোমালোকৰ চান্সটো তোমালোকে বঢ়াবা যে মই ইমানখিনি ইউনিভাৰ্চিটিত মই এপ্লাই কৰিছোঁ বা ইমানখিনি কলেজত কৰিছোঁ। তো যাৰ বাবে তোমালোকে কি স্মাৰ্ট পৰ্টেলত সকলোৱে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে। তো এতিয়া চোৱা, স্মাৰ্ট পৰ্টেলৰ থ্ৰুদি তোমাৰ NCET এক্সাম এইবাৰ বহুতে দিছে, ঠিক আছে। তো NCETৰ বাবে তোমালোকৰ স্মাৰ্ট পৰ্টেল থ্ৰুদি নহয়। তো স্মাৰ্ট পৰ্টেল সেইটোৰ বাবে NCET এক্সামৰ থ্ৰুদি যি ITEP ক'ৰ্চসমূহ আছে, মানে ইণ্টিগ্ৰেটেড BEd ক'ৰ্চসমূহ আছে, BA BEd বা BSc BEd যিখিনি ক'ৰ্চ আছে, তাৰ এডমিশ্যনটো বেলেগকৈ ছেপাৰেট পৰ্টেল এটা দিব গভৰ্ণমেণ্টে। তো যেতিয়া তোমাৰ গভৰ্ণমেণ্টে ন'টিছ ওলাব দেন মই মোৰ চেনেলটোৰ মাধ্যমেৰে তোমালোকক মই ইনফৰ্ম কৰিম। আৰু দুটামান ইম্পৰ্টেণ্ট কথা মই ইয়াতে কৈ দিব বিচাৰিছোঁ যে যিসকলে তেজপুৰ ইউনিভাৰ্চিটি বা আছাম ইউনিভাৰ্চিটি বা বেলেগ কোনো চেণ্ট্ৰেল ইউনিভাৰ্চিটি টাৰ্গেট কৰি আছে, তো তেওঁলোকে কি কৰিব লাগে, তেওঁলোকে প্ৰথমতে CUET এক্সামটো দিব। দিয়াৰ পিছত তোমালোকে তাহাঁতৰ ইউনিভাৰ্চিটিৰ ছেপাৰেট পৰ্টেল থাকে, য'ত গৈ কিনে তোমালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে। তো সেইখিনি বস্তু মই ছেপাৰেট ভিডিঅ'ত মই ডিছকাছ কৰিম। তো আজি যিহেতু আমাৰ এই স্মাৰ্ট পৰ্টেলটো লঞ্চ কৰিছে, তো তাৰ বিষয়ে মই আজিৰ ভিডিঅ'ত মই ডিছকাছ কৰিম যে স্মাৰ্ট পৰ্টেলত থ্ৰুদি তেজপুৰ ইউনিভাৰ্চিটি বা আছাম ইউনিভাৰ্চিটি নিচিনা চেণ্ট্ৰেল ইউনিভাৰ্চিটিবিলাকৰ এডমিশ্যনটো নহয়। তো আৰু এটা কথা ইয়াতে যে যিসকলে এবাৰ CUET এক্সামিনেশ্যন দিছা আৰু অসমৰ ষ্টেট ইউনিভাৰ্চিটি কলেজসমূহত এডমিশ্যন কৰিম বুলি ভাবিছা, তেওঁলোকেও এইখন পৰ্টেলত আজিৰ পৰা তোমালোকে কি ৰেজিষ্ট্ৰেশ্যনটো যিটো ষ্টাৰ্ট হৈছে তাতে তোমালোকে কৰিব লাগিব। তো ইয়াতে সেইকাৰণে মই কৈছোঁ যে সকলোৱে কৰিব লাগে বুলি এই কথাটো কৈছোঁ যে তোমালোকে CUETটো সকলোৱে দিয়া নাই, কিন্তু তোমালোকে এটলিষ্ট 12ৰ এক্সামটো সকলোৱে দিয়া। তো সেইকাৰণে তোমালোকে পাৰিলে 12ৰ মাৰ্কছৰ থ্ৰুদিও দুই এখন ভাল ইউনিভাৰ্চিটি বা ভাল কলেজ এখন টাৰ্গেট কৰি ল'ব পাৰিবা। তো এতিয়া তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো মই এতিয়া কেনেকৈ কৰিব লাগে সেইখিনি বস্তু মই দেখাম। তো তোমালোকে এতিয়া স্ক্ৰীণত চোৱা। দেন এইটোৱে হ'ল তোমালোকৰ স্মাৰ্ট পৰ্টেল, যাৰ থ্ৰুদি গোটেই এডমিশ্যন প্ৰক্ৰিয়াসমূহ কৰা হয়। তো ইয়াতে তোমালোকৰ ৰেজিষ্টাৰ বুলি ছাইডত লিখা আছে, য'ত ক্লিক কৰি কিনে তোমাৰ ৰেজিষ্টাৰটো কৰিব লাগিব। তাৰ আগতে ইয়াতে তোমাৰ এটা ন'টিছো প্ৰভাইড কৰিছে, যিটো ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা আহিছে। তো এই ন'টিছটো এবাৰ মই ৰিড কৰি দিব বিচাৰিছোঁ। তো ইয়াতে চোৱা, এতিয়া ইম্পৰ্টেণ্ট পইণ্ট কি হয় তোমাৰ, যে ইয়াতে তোমাৰ লিখা আছে যে 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আৰু 5 ইয়াৰ ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম যিসকল এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকেহে ইয়াতে কৰিব লাগিব। আৰু এইটো 4 PM 11 এপ্ৰিল 2026ৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াতে তোমাৰ পৰ্টেলৰ লিংকটো ইয়াতে দি দিছে। দেন ইয়াতে কি দুটা ষ্টেপ দিছে ইয়াতে ৰেজিষ্ট্ৰেশ্যনৰ। এটা ৰেজিষ্ট্ৰেশ্যন অফ ষ্টুডেণ্ট অন দ্য পৰ্টেল, ইয়াতে
কমপ্লিশ্যন অফ দেয়াৰ প্ৰফাইল, মানে প্ৰফাইলটো যিটো কমপ্লিট কৰা প্ৰক্ৰিয়া সেইটো তোমাৰ 11 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব। দেন চিলেকশ্যন অফ প্ৰিফাৰ ইনষ্টিটিউশ্যন বা প্ৰগ্ৰেম, মানে তোমালোকে কোনখন ইউনিভাৰ্চিটি বা কলেজত তুমি পঢ়িম বুলি ভাবিছা তাৰ চিলেকশ্যন, দেন তোমাৰ প্ৰগ্ৰেমটো চিলেকশ্যন, সেইখিনি বস্তু তোমাৰ আফটাৰ ডিক্লেৰেশ্যন অফ ক্লাছ 12ৰ ৰিজাল্ট, মানে সেইখিনি বস্তু মই অলৰেডি কৈ দিছোঁ যে 12ৰ পিছত হ'ব। দেন ইয়াতে কিবা কিবি এইখিনি আপাৰ আই ডিৰ ওপৰতো লিখা আছে যে তোমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ তোমাৰ আপাৰ আই ডিটো দৰকাৰ হ'ব। তো সেইখিনি বস্তু তোমাৰ পঢ়ি ল'বা। তো এতিয়া আমি প্ৰিভিয়াছ পেজত মই আহিছোঁ। দেন ইয়াতে আমাৰ কি, এতিয়া যেতিয়া আমি ৰেজিষ্টাৰত ক্লিক কৰিম এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত তোমাৰ ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে যে ইয়াতে দিছে নেম এণ্ড আদাৰ ডিটেইলছ এণ্টাৰ্ড বাই দ্য এপ্লিকেণ্ট নিড টু বি ছেম এজ ইন দ্য ক্লাছ 10 বৰ্ড মাৰ্কশ্বিট, মানে ক্লাছ 10ৰ বৰ্ডৰ মাৰ্কশ্বিটত তোমাৰ যি নাম আছে বা যি ডিটেইলছ আছে সেইখিনিয়ে হ'ব। তো কাৰোবাৰ যদি কিবা পিছলৈ গৈ কিনে নাম চেঞ্জ কৰিছে বা কিবা ভুল আছে তো সেইবোৰ নহয়, ক্লাছ 10ত থকা মাৰ্কশ্বিটত থকাখিনিয়ে তোমালোকে ইয়াত দিব লাগিব। দেন এপ্লিকেণ্ট কেন লগ ইন ইনটু দ্য এডমিশ্যন পৰ্টেল থ্ৰু দেয়াৰ ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ অনলি। যিটো ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ, ইয়াতে তুমি যিটো ইমেইল এড্ৰেছ দিবা এপ্লিকেণ্টৰ সেইটোৰেহে পিছলৈ গৈ কিনে তোমাৰ ৰেজিষ্টাৰ কৰিব পাৰিবা, মানে লগ ইন কৰিব পাৰিবা। দেন তোমাৰ সেইটোতে তোমাৰ গোটেই এডমিশ্যনৰ ডিটেইলছখিনি তোমাৰ আহিব। দেন এপ্লিকেণ্ট মাষ্ট ইউজ নিজৰ অ'ন যিটো এক্টিভ ইমেইল আছে সেইটো ইউজ কৰিব দিছে ইয়াতে। দেন এইখিনি বস্তু তোমালোকে পঢ়ি ল'বা। পঢ়ি লৈ কিনে এতিয়া আমি চাওঁ যে ইয়াতে প্ৰথমটো দিছে যে এপ্লিকেণ্ট ফুল নেম, তো তোমাৰ ফুল নামটো ইয়াতে দিব লাগিব। দেন ডেট অফ বাৰ্থ দিব লাগিব। দেন তোমাৰ ইমেইল আই ডিটো দিব লাগিব। ইমেইল আই ডিটো আকৌ তোমাৰ এণ্টাৰ কৰিব লাগিব। দেন তোমাৰ এটা পাছপৰ্ট দিব লাগিব। পাছপৰ্টটো কি, নিজৰ হিচাপত তোমাৰ পাছৱৰ্ড এটা ৰাখিব পাৰিবা। আৰু দেন যিটো মনত ৰাখিব লাগিব পিছলৈ গৈ কিনে আকৌ ৰেজিষ্ট্ৰেশ্যন লগ ইন কৰিলে তোমাৰ সেইটো লাগিব, আকৌ এণ্টাৰ কৰিব লাগিব পাছৱৰ্ডটো। দেন তোমাৰ ইয়াতে কি মোবাইল নাম্বাৰখন দিব দিছে, মোবাইল নাম্বাৰটো আকৌ এণ্টাৰ কৰিব দিছে। দেন আমাৰ ইয়াতে কি দিছে, চিকিউৰিটি চেক এটাৰ কাৰণে ইয়াতে কোড এটা লিখা আছে যিটো ইয়াত এণ্টাৰ কৰি কিনে ইয়াতে ক্ৰিয়েট একাউণ্টত মাৰিলে তোমাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। যেতিয়া তুমি ক্ৰিয়েট একাউণ্টত মাৰিবা দেন তাৰপিছত নেক্সট পেজটো এনেকৈ খোল খাব যে ইয়'ৰ একাউণ্ট ইজ ক্ৰিয়েটেড ছাকচেছফুলি। দেন ইয়াতে তোমাৰ ভেৰিফিকেশ্যন কোড দুটামান যাব, ইয়াতে তোমাৰ এটা মেইলত যাব, এটা তোমাৰ SMS-ত যাব। সেই দুইটা কোড ইয়াতে দিব লাগিব। দি কিনে ইয়াতে তোমাৰ কেপচা এটা আছে, কেপচাটো তোমাৰ ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াতে ভেৰিফাই OTP বুলি মাৰিব লাগিব। দেন যেতিয়া তোমাৰ OTPখিনি ভেৰিফাই কৰিবা, কৰাৰ পিছত ইয়াতে এনেকৈ আহিব যে একাউণ্টটো ভেৰিফাইড হৈছে ছাকচেছফুলি। দেন এটা তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা আহিব। দেন তুমি তাৰপিছত ইয়াতে তোমাক দিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোৰে ইয়াতে তোমাক লগ ইন কৰিব দিছে। দেন ইয়াতে তুমি যেতিয়া লগ ইন বুলি ইয়াতে ক্লিক কৰিবা, কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত তুমি তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ৰেজিষ্টাৰ ইমেইল ইয়াতে দিব পাৰা। আৰু পাছৱৰ্ডটো ইয়াতে দিবা, দিয়াৰ পিছত তোমাৰ কেপচা ইয়াতে দিয়া আছে। তো কেপচাটো যেতিয়া মাৰিবা তাৰপিছত তুমি ইয়াতে লগ ইন বুলি ক্লিক কৰাৰ লগে লগে তোমাৰ লগ ইনটো হৈ যাব। লগ ইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত ইফালে ডেছবৰ্ড, কমপ্লিট প্ৰফাইল, দেন মাই একাউণ্ট, আপাৰ আই ডি, দেন ৰেজিষ্টাৰ ইমেইলটো তুমি চেঞ্জো কৰিব পাৰা, চেঞ্জ মোবাইল নাম্বাৰ, চেঞ্জ পাছৱৰ্ড বুলি ইয়াত লিখা আছে। দেন ইফালে তুমি দেখা পাবা যে প্ৰফাইল ষ্টেটাছ আছে, কাৰেণ্ট ষ্টেটাছ এটা দিয়া আছে যে পেণ্ডিং হৈ আছে, মানে তোমাক কমপ্লিট কৰিব দিছে প্ৰফাইলটো। আৰু এতিয়া ষ্টেপ কেইটামান লিখা আছে যে ষ্টেপ 1 মানে তোমাৰ কি কমপ্লিট প্ৰফাইল, ষ্টেপ 2 মানে কি যাতে তোমাৰ প্ৰগ্ৰেমটো চিলেক্ট কৰা, ষ্টেপ 2টো তোমাৰ কি হ'ব HS-ৰ ফাইনেলৰ যিটো ৰিজাল্ট হ'ব ৰিজাল্টৰ পিছতহে খুলিব, মানে ৰিজাল্টৰ পিছত সিহঁতে এটা ডেট দিব যে ইমান তাৰিখৰ পৰা তোমাৰ প্ৰগ্ৰেম চিলেকশ্যন হ'ব, সেই হিচাপতে তোমাৰ ষ্টেপ 2 হ'ব। দেন ষ্টেপ 3 মানে জাষ্ট ডকুমেণ্টখিনি আপলোড কৰি কিনে ফাইনেল ছাবমিট কৰা। তো এতিয়া আমাৰ প্ৰথম ষ্টেপটোহে এতিয়া হৈ আছে। তো এইখিনি আমি কমপ্লিট প্ৰফাইলত যেতিয়া আমি ক্লিক কৰিম তো এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত পাৰ্চনেল ডিটেইলছখিনি তোমাৰ বিচাৰিছে। এতিয়া তোমাৰ নাম, ডেট অফ বাৰ্থ আৰু ৰেজিষ্টাৰ মেইলখিনি অলৰেডি ফিল হৈ থাকিব, কাৰণ তুমি আগতে তুমি ৰেজিষ্টাৰটো কৰিছা, এতিয়া লগ ইনহে কৰি আছা। ইয়াতে তুমি তোমাৰ জেণ্ডাৰটো দিব লাগিব। দেন তাৰপিছত তোমাৰ ইয়াতে ছ'চিয়েল কেটেগৰী লিখা আছে, ছ'চিয়েল কেটেগৰীটো তোমাৰ জেনেৰেল, OBC, SC, ST বা তোমাৰ EWS যি হয় সেই হিচাপত দিব লাগিব। তোমাৰ ধৰা ছাপ'জ ইয়াতে EWS দিলা, EWS দিলে তোমাৰ চাৰ্টিফিকেট নাম্বাৰ, ইছ্যু ডেট, এনুৱেল ফেমিলি ইনকাম সেইখিনি তোমাৰ বিচাৰিব। তো EWS চাৰ্টিফিকেটটো যদি তোমাৰ এবছৰ আগতে বনোৱা আছে তেন্তে তুমি আকৌ নতুনকৈ আকৌ বনাব লাগিব। তো সেই হিচাপত তুমি ইয়াতে চাব পাৰিবা। ST দিব পাৰা, ST প্লেন দিলে তোমাৰ সেই চাৰ্টিফিকেটৰ ডিটেইলছখিনি ইয়াতে বিচাৰিব। আৰু OBC দিলে তোমাৰ NCLটো কম্পালচৰি হয়। দেন ইয়াতে তুমি তলত আহিবা, তলত অহাৰ পিছত তোমাৰ অল্টাৰনেটিভ ইমেইল এটা দিব দিছে যে আৰু যদি কিবা বেলেগ ইমেইল তুমি ইউজ কৰা যে অল্টাৰনেটিভ তোমাৰ মোবাইল ফোন নাম্বাৰ, তোমাৰ পেৰেণ্টছৰ নাম্বাৰো ইয়াতে দিব পাৰা। দেন তোমাৰ ব্লাড গ্ৰুপ দিছে, ব্লাড গ্ৰুপটো ইয়াতে যিটো ৰেড ষ্টাৰ বুলি আছে ইয়াতে যে ইয়াতে ৰেড ষ্টাৰখিনি তোমাৰ কম্পালচৰি হয়। তো ব্লাড গ্ৰুপটো তুমি যদি জানা দেন দিবা, নাজানিলে নাই। দেন তুমি ডমিচিয়েল অফ আছাম হয়নে নাই, মানে তুমি অসমৰ বাসিন্দা হয়নে নাই সেইটো ইয়াতে দিছে।
দেন তুমি চিটিজেন অফ ইণ্ডিয়া তুমি হয়নে নাই সেইটো দিছে ইয়াতে। দেন ৰিলিজনটো ইয়াতে দিছে, ৰিলিজন গোটেইখিনি ইয়াতে আছে, তোমাৰ যি ৰিলিজন হয়। দেন এটা আই ডি প্ৰুফো ইয়াতে দিব দিছে। আই ডি প্ৰুফটো ইয়াতে তোমাৰ পান কাৰ্ড, স্কুল আই ডি দিব পাৰা, পাছপৰ্ট, ভোটাৰ আই ডি, ৰেচন কাৰ্ড দিব দিছে, প্লাছ তোমাৰ যিকোনো এখন ইয়াতে দিব পাৰা। আৰু ইয়াতে আধাৰ কাৰ্ডৰ অপশ্যনটো ইয়াতে লিখা নাই, কিন্তু তুমি ইয়াতে আধাৰ ভেলিড গভ আইডেণ্টিটি উইথ ফটোগ্ৰাফ বুলি দিয়া আছে। তো ইয়াতে তুমি এইটো ক্লিক কৰি কিনে তুমি ইয়াতে আধাৰ কাৰ্ডৰ নামটো লিখি কিনে ইয়াতে আধাৰ কাৰ্ড বুলি লিখি কিনে তুমি ইয়াতে আধাৰ কাৰ্ড নাম্বাৰো তুমি ইয়াতে দিব পাৰিবা। তো এইখিনি হ'ল তোমাৰ যিখিনি তোমাৰ ডিটেইলছ আছিলে। দেন ইয়াতে ফেমিলি ডিটেইলছ দিব দিছে। ফেমিলি ডিটেইলছত তোমাৰ মাদাৰ নেম, দেন মাদাৰ অকুপেশ্যন, তোমাৰ মাদাৰ কি কৰে সেইখিনি দিব দিছে, কোৱালিফিকেশ্যন, দেন মাদাৰৰ অফিচ এড্ৰেছ, মাদাৰৰ ফোন নাম্বাৰ। তো ইমানখিনি তোমাৰ দিব পাৰা, নিদিব পাৰা। অকল মাদাৰ নামটো লিখি কিনে তুমি যদি ছাবমিট কৰা তাকো হৈ যাব। তো ইয়াতে দেন তোমাৰ ফাদাৰ নেমখিনি দিছে, ফাদাৰৰ ডিটেইলছখিনি তুমি ইয়াতে দিবা। দেন ইজ ইয়ৰ ফাদাৰ ইয়ৰ গাৰ্জেন বুলি ইয়াতে দিছে তোমাৰ। তো যদি গাৰ্জেন হয় সেইটো দিবা, আৰু নহ'লে ন' বুলি দিবা। দেন ইয়াতে নেক্সট কি ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এটা দিব দিছে। তো তোমাৰ যিকোনো পেৰেণ্টছৰ কাৰোবাৰ নাম্বাৰ ইয়াতে দিব পাৰা, মানে তুমি যিটো নাম্বাৰ ৰেজিষ্টাৰ কৰিছা তাৰ বাহিৰে যিকোনো এটা নাম্বাৰ ইয়াতে দিলেই হ'ল। ইয়াতে তোমাৰ কম্বাইন এটা ফেমিলি ইনকাম সুধিছে, য'ত যিমান হয় সেই হিচাপত দিবা। আৰু তাৰপিছতে এটা ফি ৱেইভাৰৰ অপশ্যন এটা আহিব, যে উড ইউ লাইক টু এভেইল ফি ৱেইভাৰ। ফি ৱেইভাৰ মানে তোমাৰ কি হ'ল, যে ফ্ৰী এডমিশ্যন তুমি ল'ব বিচাৰিছা নাই সেইটো সুধিছে এতিয়া। তো যদি ইয়েছ হয় দেন ইয়েছ দিবা, নহ'লে ন'। এতিয়া ন' বা ইয়েছ কেনেকৈ হয় তোমাৰ চোৱা, ফি ৱেইভাৰত তোমাৰ এনুৱেল ফেমিলি পাবা, যেতিয়া নেকি তোমাৰ ইনকাম ফেমিলি ইনকাম 4 লাখৰ বা তাতকৈ তলত হয়, বা তোমালোকৰ যেতিয়া ৰেচন কাৰ্ড থাকিব, তেতিয়াহ'লে তোমাৰ ফ্ৰী এডমিশ্যনটো তুমি ল'ব পাৰিবা। দেন তাৰপিছত ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছটো কৈছে ইয়াতে, যে ইয়াতে তুমি আগতে কোনোবা এখন ইউনিভাৰ্চিটি এডমিশ্যন কৰিছিলা নে নাই সেইটো সুধিছে। যদি কৰিছিলা ইয়েছ দিবা, ইয়েছ দিলে তোমাৰ তাৰ অলপ ডিটেইলছখিনি কিবা সুধিব ইয়াতে। যেতিয়া তুমি ইয়েছ দিবা, ইয়াতে ইউনিভাৰ্চিটি এনৰলমেণ্ট নাম্বাৰ বা কোনখন ইউনিভাৰ্চিটিত কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছা সেইখিনি ডিটেইলছ তুমি ইয়াতে দিবা। আৰু যদি ক'তো কৰা নাই দেন ইয়াতে ন' দিবা। ন' দিয়াৰ পিছত তোমাৰ ইয়াতে আৰু একো নুসুধে। দেন আদাৰ কেটেগৰী বা কোটাৰ ওপৰতো তোমাৰ ডিটেইলছখিনি ইয়াতে খুজিছে, যে তোমাৰ PWD কেটেগৰী তুমি হয় নে নাই। তো যদি হয় দেন ইয়েছ দিবা। যেন কিমান তোমাৰ ডিচেবিলিটিটোৰ নামটো কি, বা তোমাৰ ডিচেবিলিটি পাৰ্চেণ্টেজটো কি। আৰু যদি নহয় যেন নট এপ্লিকেবল বুলি ইয়াতে অপশ্যন আছে, নট এপ্লিকেবল বুলি লিখিবা। দেন ইয়াতে তোমাৰ কি বুলি কয়, ডটাৰ অৰ চন বা এক্স ছাৰ্ভিচ পাৰ্চনেল বা এক্স ডিফেন্স পাৰ্চনেল, বা তোমাৰ পেৰেণ্টছৰ কোনোবা তোমাৰ আগতে ডিফেন্সত কিবা ছাৰ্ভিচ কৰিছিল নেকি, সেইটো ইয়াতে ইয়েছ বা ন' দিবা। দেন এটা কি ডিপেণ্ডেণ্ট অফ ফ্ৰীডম ফাইটাৰ, মানে কোনোবা ফেমিলি মেম্বাৰ তোমাৰ ফ্ৰীডম ফাইটাৰ হয় নেকি, সেইটো ইয়েছ দিবা বা ন' দিবা। দেন ইয়াতে তোমাৰ কালচাৰেল কোটা এটা দিছে, যে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ তুমি কি কৰা। তো ইয়াতে বহুকেইখন অপশ্যন আছে। তো যদি তুমি ইয়াৰ ভিতৰত কোনোবা এখন অপশ্যন চিলেক্ট কৰা, দেন তোমাৰ পিছলৈ আকৌ সেই কেটেগৰীটো তোমাৰ চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। আৰু যদি তোমাৰ চাৰ্টিফিকেট নাই দেন তুমি ইয়াতে নট এপ্লিকেবল বুলি লিখিবা। দেন ইয়াতে স্পৰ্টছ কোটাও 6 চিমিলাৰে, যদি ইয়েছ দিয়া পিছলৈ তোমাৰ আকৌ তাৰ ডকুমেণ্টছটো ছাবমিট কৰিব লাগিব। আৰু যদি নাই দেন তুমি ইয়াতে ন' বুলি দিবা। তাৰপিছত তেনেকৈ ইয়াতে তলত আহিবা, তলত তুমি ইয়াতে দেখা পাবা যে এড্ৰেছ সুধিছে তোমাৰ, যে এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2। এতিয়া তুমি যিকোনো তোমাৰ টাউন বা ভিলেজৰ নামটো দিবা। দেন এড্ৰেছ নাম্বাৰ 2 তোমাৰ ইয়াতে পিন বা পোষ্ট অফিচ সেইখিনি বস্তু দিবা। তাৰপিছত ইয়াতে কাণ্ট্ৰি বা ষ্টেট সুধিছে, দেন ডিষ্ট্ৰিক্ট, পিনক'ড, দেন তোমাৰ পুলিচ ষ্টেচন যিটো হয় পুলিচ ষ্টেচন, দেন তোমাৰ ব্লকৰ নাম সুধিছে। আৰু যদি তোমাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ দুয়োটা ছেইম হয়, তো এইটো ক্লিক কৰিবা। মানে প্ৰেজেণ্ট এড্ৰেছ মানে কি বৰ্তমান য'ত আছা, আৰু পাৰ্মানেণ্ট এড্ৰেছ মানে কি য'ত তোমালোকে মানে কি ভোট দিয়া, বা যিটো তোমাৰ পাৰ্মানেণ্ট তোমাৰ ঘৰ হয়, সেইটো হৈছে তোমাৰ পাৰ্মানেণ্ট এড্ৰেছ। দেন ইয়াতে তুমি নেক্সট যেতিয়া তুমি তলত আহিবা, দেন ইয়াতে ছেভ এণ্ড নেক্সট বুলি এটা অপশ্যন পাবা, য'ত ক্লিক কৰিব লাগিব। আৰু তাৰ আগতে তুমি গোটেইখিনি ডিটেইলছ এবাৰ তুমি ভালকৈ চাই ল'বা, যে তুমি কিবা মিষ্টেক কৰিছা নে নাই। তো তাৰপিছত চোৱাৰ পিছত কমপ্লিট কৰাৰ পিছত তুমি ছেভ এণ্ড নেক্সট বুলি তুমি ইয়াতে ক্লিক কৰিবা। তো যেতিয়া তুমি নেক্সট মাৰিবা, তাৰপিছত তোমাৰ ইয়াতে গোটেই ডিটেইলছখিনি তোমাৰ ইয়াতে আহি যাব। তাৰপিছত তুমি ইয়াতে আকৌ যদি ঠিকে আছে দেন ইয়াতে কি বুলি কয়, প্ৰচেডটো নেক্সট মাৰিব পাৰিবা। আৰু যদি কিবা চেঞ্জ কৰিব লাগে তেনে ইয়াতে আপডেট ডিটেইলছ বুলি ইয়াতে আছে, তাতে মাৰিবা। দেন এটা আদাৰ ডিটেইলছ আহিব। আদাৰ ডিটেইলছত তোমাৰ ইয়াতে আহিব যে প্ৰথমতে তোমাৰ কিবা মেডিকেল কিবা ইমাৰ্জেঞ্চি তোমাৰ লাগে নেকি, বা তেনেকুৱা কিবা ইলনেছ আছে নেকি, কিবা বেমাৰ যদি তেনেকুৱা থাকে, বা ইয়াতে ইয়েছ দিবা। বা তুমি ইয়াতে ইয়েছ যদি দিয়া তাৰ নামটো ইয়াতে দিব লাগিব, যে নেচাৰ অফ ইলনেছ, বা ইয়াতে ন' দিবা। দেন ইয়াতে কি মৰাণ কমিউনিটিৰ তুমি হয় নেকি সেইটো বস্তু সুধিছে, ইয়েছ বা ন' ইয়াতে দিবা। বা তুমি কি ফ্ৰিঞ্জ ভিলেজৰ ৰেচিডেঞ্চ হয় নেকি সেইটো তোমাৰ ইয়াতে সুধিছে। দেন তোমাৰ চিলেক্ট জিঅ'গ্ৰাফি আৰু পাৰ্মানেণ্ট যিটো তোমাৰ ৰেচিডেঞ্চ যিটো হয়, সেইটো মানে আৰ্বান হয় নে ৰুৰেল হয় নে ছেমি আৰ্বান, সেইখিনি বস্তু ইয়াতে দিব দিছে। দেন তুমি কি দিছা এইটো, যে আৰ ইউ এ চন বা ডটাৰ অফ এ প্ৰেজেণ্ট ৰিটায়াৰ্ড এমপ্লয় অফ ইউনিভাৰ্চিটি, বা ইউনিভাৰ্চিটি কলেজৰ কোনোবা তোমাৰ এমপ্লয় হয় নেকি তোমাৰ পেৰেণ্টছ, তো সেইটো বস্তু ইয়াতে সুধিছে। বা
বা ইয়াতে দিছে কি যেন মাইগ্ৰেশ্যন চাৰ্টিফিকেট তোমাৰ আছে নেকি। মাইগ্ৰেশ্যন চাৰ্টিফিকেট মানে CBSE ষ্টুডেণ্টখিনিকতো তোমাৰ ডাইৰেক্টলি সিহঁতৰ কলেজ বা স্কুলৰ পৰা দিয়ে। আছাম বৰ্ডৰ যিখিনি আছে SF বৰ্ডৰ, তেওঁলোকে মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ বাবে তেওঁলোকে এপ্লাই কৰিব লাগে। তো তোমাৰ যদি আছে অলৰেডি মাইগ্ৰেশ্যন চাৰ্টিফিকেট, দেন ইয়াতে ইয়েছ দিবা, আদাৰৱাইজ তুমি নো দিবা। দেন ট্ৰান্সফাৰ চাৰ্টিফিকেট তোমাৰ আছে নে নাই, যেন যদি এইবোৰ ইয়েছ দিয়া দেন পিছলৈ আকৌ সেইখিনি বস্তু আকৌ তোমাৰ আপলোডো দিব লাগিব। দেন ইয়াতে তোমাৰ কি কেণ্ডিডেট তোমাৰ NCC BC চাৰ্টিফিকেট কিবা আছে নেকি সেইটো ইয়াতে দিব দিছে। দেন কিবা তুমি NSS মানে নেশ্যনেল ছাৰ্ভিচ স্কিমৰ লগত তুমি জড়িত আছা নেকি সেইটো দিব দিছে। দেন ইয়াতে তোমাৰ লেংগুৱেজখিনি দিছে, যে লেংগুৱেজ তোমাৰ কি হিন্দী দিছে। ইয়াতে হিন্দী তুমি পঢ়িব জানিলে তুমি লিখা বা স্পিকিং কোৱা। তো যদি তুমি তিনিওটা জানা তিনিওটাতে ক্লিক কৰিবা। দেন ইয়াতে এছামিজ দিছে, ইংলিছ আছে, দেন এছামিজ আছে। তো সেইখিনি বস্তু তুমি দিবা। বা আৰু যদি কিবা বেলেগ লেংগুৱেজ জানা ইয়াতে লেংগুৱেজৰ নামটো লিখিবা, আৰু সেইটো তুমি পঢ়িব জানা, লিখিব জানা আৰু ক'ব জানা। তো তুমি যি জানা সেইখিনি তুমি ইয়াতে লিখিবা লেংগুৱেজৰ পৰা। দেন তাৰপিছত তুমি ইয়াতে ছেভ এণ্ড নেক্সট বুলি ক্লিক কৰিবা। এতিয়া আদাৰ ডিটেইলছটো যেতিয়া ফিল আপ কৰিবা, দেন ইয়াতে তোমাৰ গোটেই ডিটেইলছখিনি ইয়াতে আহিব। তাৰপিছত তুমি প্ৰচিড টু নেক্সট বুলি মাৰিব লাগিব। দেন এনেকুৱা এটা পেজ খোল খাব য'ত তুমি কিছুমান ডকুমেণ্টছ তোমাৰ আপলোড কৰিব দিছে। তো ইয়াতে তুমি চাব পাৰিবা, প্ৰথমে ফটো দিছে। ফটোটো এই নৰ্মেল ফৰ্মেটতে হ'ব লাগিব, মানে PDF বনালে নহ'ব। জাষ্ট তোমাৰ MB টো ৰিডিউচ কৰিব লাগিব, মানে 10 KB পৰা 1 MB লৈকেহে লিমিট আছে। আৰু দেন তোমাৰ ইয়াতে চিগনেচাৰ দিব লাগিব, আৰু ID প্ৰুফ দিব লাগিছে। ID প্ৰুফ মানে কি, তোমাৰ যিটো প্ৰথম পেজত যিটো তুমি ID প্ৰুফ দিছিলা সেই ID প্ৰুফটোৱে ইয়াত দিব লাগিব। আৰু এতিয়া ডমিচিয়েল চাৰ্টিফিকেট বিচাৰিছে। ডমিচিয়েল মানে তুমি ইয়াতে PRC দিব পাৰা, বা তোমাৰ কোৰ্টৰ পৰা ডমিচিয়েল সেইটো দিব পাৰা, বা তোমাৰ যদি একো নাই দেন তুমি ইয়াতে আধাৰ কাৰ্ডো দিব পাৰা। তো এইটো নহয় যে তোমালোকৰ বহুতে কয় যে PRCটো আমাৰ কম্পালচৰি হয় নেকি, তো কম্পালচৰি নহয়। PRCৰ জেগাত তুমি যিটো ষ্টেট পৰ্টেলৰ আণ্ডাৰত যিখিনি এডমিশ্যন হয় ষ্টেট গভৰ্ণমেণ্ট কলেজ বা ইউনিভাৰ্চিটিত, তাতে তুমি আধাৰ কাৰ্ডো ইউজ কৰিব পাৰিবা। কিন্তু তোমাৰ PRCটো চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা তুমি বা বাহিৰত বেলেগ ইউনিভাৰ্চিটিত গ'লে তোমাৰ PRCটো কম্পালচৰি হয়। আৰু তাৰ জেগাত যদি তুমি ডমিচিয়েল চাৰ্টিফিকেট দিব পাৰা কোৰ্টৰ পৰা মেজিষ্ট্ৰেটৰ থ্ৰু দি ওলাই কিনে। দেন ইয়াতে ৰেচন কাৰ্ড দিব দিছে, কাৰণ তুমি কি ফি ৱেইভাৰ এপ্লাই কৰিছিলা। যদি ৰেচন কাৰ্ড যদি নাই, এইটো ডকুমেণ্টছত তুমি কি তোমাৰ ইনকাম চাৰ্টিফিকেটটো ইয়াতে তুমি আপলোড কৰিব পাৰিবা, লেছ দেন 4 লাখ ইনকাম থকা। আৰু ইয়াতে তোমাৰ NSS যদি কৰিছা, দেন NSSৰ ইয়াতে তুমি কি চিলেক্ট কৰি কিনে তোমাৰ চাৰ্টিফিকেটটো ইয়াতে জমা দিব লাগিব। প্ৰিভিউ ইয়ৰ প্ৰফাইল বুলি মাৰি কিনে প্ৰিভিউ ইয়ৰ প্ৰফাইল বুলি মাৰিবা। মাৰাৰ পিছত তোমাৰ এনেকুৱাখিনি আহিব, আৰু তাৰপিছত তোমাৰ কি ফাইনেল ছাবমিশ্যন মাৰিব পাৰিবা। মাৰাৰ পিছত তোমাৰ কি এনেকৈ প্ৰফাইলটো ক্ৰিয়েট হৈ যাব।